ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ অনুশীলনী 10ৰ চিৰ 2 নম্বৰ প্ৰশ্নৰ পৰা 2 নম্বৰ প্ৰশ্ন কৈছে যোগ কৰা 1 নম্বৰত দিছে 4/5 আৰু 3/4 সব আগৰ কেটা একেটা অলপ বেলেগ আগৰ কেটাৰ হৰ দুটা একে আছিল এবাৰ বেলেগ বেলেগ আছে গতিকে লিখিবা 4/5 আৰু ঠাইত কি দিবা প্লাস দিবা যেটো যোগ কৰা কথা কৈছে 3/4 এবাৰ যেটো আগৰ কেটা হৰ দুটা একে আছিল একেলগে লিখিব পাৰিছো এতিয়া বেলেগ বেলেগ লিখব লাগিব কাৰণ এই দুটা পূৰণ কৰিবা যেটো এটো মৌলিক সংখ্যা তে 5 4 গুণ 20 লহাগটো আমি কিমান পাম 20 অলপ বুজি লবা ভালকে এবাৰ এই 5 এৰে 5 এৰে 20 কেইবাৰ যাব এটো সবা ভালকে 5 দি 20 যাব 4 বাৰ এই 4 লগত এই 4 টো পূৰণ কৰিবা যেটো 5 দি আমি 20 কেইবাৰ যে 4 বাৰ এই 4 লগত 4 পূৰণ 4 4 গুণ 16 প্লাস এই 4 দি 20 কেইবাৰ যায় 5 বাৰ 5 লগত 3 পূৰণ মানে কিমান হ'ব 15 তলত হ'ব কিমান 20 আৰু 15 এর লগত 16 যোগ করলে কিমান হ'ব 31 এটো आंसर হ'ব 31/20 এটো মিশ্র ভগ্নাংশত নিব পাৰিবা কাৰণ যেটো লবটো ডাঙৰ হতে নিব নালাগে এনেকে থৈ দিলেও आंसर রাইট হ'ব 2 নম্বৰত দিছে 8/9 আৰু 5 সবা 8/9 আৰু ঠাইত প্লাস দিবা তলত ইয়াত কি আছে 5 এবাৰ ইয়াৰ তলত একো নাই মানে কি আছে এটা 1 আছে 9 লগত 1 পূৰণ কৰিলে কিমান হ'ব 9 হ'ব ইয়াৰ তলত একো নাই মানে কি আছে 1 বাৰ 1 ৰ লগত 8 পূৰণ কৰিবা 8 প্লাস 9 লগত 5 মানে কিমান হ'ব 45 তলত হ'ব 9 45 ৰ লগত 8 টো যোগ কৰিবা 8 5 13 কিমান হ'ব 53 এটো মিশ্র ভগ্নাংশত নিব পাৰিবা বা এনেকে থৈ দিলে হ'ব এটো হৈছে 2 নম্বৰটোৰ आंसर 3 নম্বৰটো দিছে 7/12 আৰু -3/8 7/12 আৰু ঠাইত দিবা প্লাস 3/8 7/12 প্লাস 7 আছে কি যাব -3/8 এবাৰ তলৰ দুটা লহাগ লবা 12 আৰু 8 দুটা যোগী সংখ্যা গতিকে এই দুটা কে ৰহৰণ যাব তো 2 ৰ কৰিব পাৰিবা বা 4 ৰ কৰিব পাৰিবা 4 ৰ কৰো 4 2 গুণ 4 3 গুণ 12 4 2 গুণ 8 গতিকে তলৰ এটা পূৰণ কৰিব আৰু না যায় গতিকে 4 3 গুণ 12 12 2 গুণ কিমান হ'ব 24 সবা 12 দি 24 কেইবাৰ যাব 2 বাৰ 2 ৰ লগত 7 পূৰণ কৰিবা 2 7 গুণ 14 মাইনাস 8 দি 24 কেইবাৰ যায় 3 বাৰ 3 3 গুণ 9 ঠিক আছে তলত আছে 24 এর 14 পৰা 9 গলে কিমান হ'ব 5 आंसर হ'ব 5/24 কিন্তু এটা মিশ্র ভগ্নাংশত নিব নোৱাৰিবা কাৰণ ইয়াৰ লবটো কি আছে সৰু হৈ আছে গতিকে এটো आंसर এনেকৈ হ'ব যেটোৰ তোমালোকে তাৰমানে লবটো যদি ডাঙৰ হয় হেতু মিশ্র ভগ্নাংশত নিলেও নিব পাৰিবা তাৰপিছত 4 নম্বৰ দিছে 5/9 আৰু -3 5/9 আৰু ঠাইত কি দিবা প্লাস আৰু কি আছে -3 5/9 plus 7 আছে কি হ'ব -3 ইয়াৰ তো সবাত ইয়াৰ তলত একো নাই মানে কি আছে এটা 1 আছে 9 আৰু 1 লহাগুণ 9 তাৰপিছত বজ্ৰগ্ৰহণ কৰিবা 1 5 গুণ 5 9 3 গুণ 27 তলত আছে 9 এটো কি হ'ব প্লাস 7 আছে মাইনাস হ'ব 27 ৰ পৰা 5 গলে 7 ৰ পৰা 5 গলে 2 আৰু ইফালে আছে 2 ডাঙৰটোত মাইনাস আছে মাইনাস The answer to hobo -22/9 eto hoise 4 number tor answer 5 number to dise 7/-15 aru 5/-6 ei duta ki ere horon jabo 3 ere jabo aru etar agote likhilo eta duta line 7/-15 aru thait ki hobo plus 5/-6 ba এই মাইনাস তো আমি উপরত লিখিব দিম 7/15 প্লাস 7 আছে -5/6 তো তলত আৰু উপরত লিখা একে কথা তে 15 আৰু 6 ৰ লহগন 3 দি হৰণ যাব 3 দি 15 ক 5 বাৰ 3 দি 6 2 বাৰ পূৰণ কৰা 3 5 গুণ 15 15 2 গুণ কিমান হ'ব 30 মানে 30 এর লহগু কিমান হ'ব 30 এবাৰ সব 15 দি 30 ক কেইবাৰ যাব 2 বাৰ 2 এর লগত 7 2 7 গুণ 14 মাইনাস 6 দি 30 5 বাৰ 5 5 গুণ 25 তলত আছে 30 ইয়াত মাইনাস হইছে কি যাব প্লাস হ'ব 25 আৰু 14 কিমান হ'ব 4 5 9 2 3
ডাঙৰটোত মানে আছে -39 এইটো কাটাৰি যাব 3 দি যাব 3 10 গুণ 30 3 13 গুণ 39 যেহেতু 3 দি 39 ক 13 বাৰ যায় আৰু 3 দি 30 ক 10 বাৰ গতি আনসাৰ হ'ব -13/10 এইটো হৈছে 5 নম্বৰটোৰ আনসাৰ এবাৰ আছে 6 নম্বৰটো 11/20 -26 আৰু 15/39 গতিকে 11/-26 আৰু ঠাইত কি দিবা প্লাস 15/39 26 আৰু 39 লহা গল ভাই দুটা কে হৰণ যাব 13 যাব 13 দি 2 বাৰ 13 দি 3 বাৰ আৰু না যায় 13 2 গুণ 26 26 3 গুণ কিমান হ'ব 3 6 গুণ 18 3 2 গুণ 6 6 কে 7 লহা গুটো কিমান হ'ব 78 এছবা 26 দি 78 ক কেইবাৰ যাব 3 বাৰ 3 লগত 11 পূৰণ কৰিবা 3 গুণ 33 মাইনাস 33 প্লাস 39 দি কেইবাৰ যাব 39 দি 78 ক 2 বাৰ যাব 2 লগত 15 পূৰণ কৰিলে কিমান হ'ব 13 এবাৰ চাবা তলত আছে 78 এ ডাঙৰটোত মাইনাস আছে মাইনাস প্লাস মাইনাস হ'ব 33 পৰা 30 গলে কিমান থাকিব 3 গতিকে তো কাটাৰি কৰিব পাৰিবা 3 দি 3 ক একবাৰ যাব 3 দি 7 ক যাব 2 বাৰ 3 2 গুণ 6 এক বাকি 18 3 9 গুণ 18 মানে आंसरটো -1/29 এটো হৈছে 6 নম্বৰটোৰ आंसर সো এটো 3 6 গুণ 18 6 হ'ব মই লিখোতে 9 লিখিছো 3 দি কাটছো 3 দি 3 ক একবাৰ 3 দি 7 ক 2 বাৰ 18 3 6 গুণ 18 মানে आंसरটো হ'ব -1/26 এটো হৈছে 6 নম্বৰটোৰ आंसर তো আজিৰ ভিডিওটো এখিনি ইয়াৰ পিছৰ ভিডিওত 3 নম্বৰ প্ৰশ্ন কেইটা আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও